ডাঙৰ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত লংকাত সেই ঘটনা সংঘটিত হৈছে আব্দুল সামাদক হত্যা কৰিছে আব্দুল সামাদক হত্যা কৰিছে পত্নীয়ে বিছনাতে শুই থকা অৱস্থাতে হত্যা কৰিলে আৰু এই ঘটনাক লৈ এবাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে লংকাত আৰু কিয় হত্যা কৰিলে হেৱাও পত্নীয়ে এবাৰ মুখ খুলিছে অভিষেক জনাব বিচাৰিছো আব্দুল সামাদক হত্যা কৰাৰ পিছত ন তথ্য পোহৰলৈ আহিছে উল্লেখ্য যে লংকাত এই ঘটনা সংঘটিত হৈছিল লংকাত এই ঘটনা সংঘটিত হোৱাৰ পিছত 26 জুনৰ পুৱা ডিঙিকটা অৱস্থাত উদ্ধাৰ হৈছিল আব্দুল সামাদ নামৰ সেই লোকজনক আৰু তাৰ পিছত পত্নীয়ে প্ৰথমতে কোনো কাৰণতে স্বীকাৰ কৰা নাছিল যে কেনেদৰে তেওঁৰ মৃত্যু হল সেয়া উল্লেখ কৰা নাছিল কোনো দুৰ্বৃত্তই হত্যা কৰিলে বুলি পত্নীয়ে মন্তব্য কৰিছিল কিন্তু তাৰ পিছত পত্নীয়ে অৱশেষত স্বীকাৰ কৰিছে যে অশান্তি কৰি থকা বাবে হত্যা কৰিলে দীৰ্ঘদিনৰ পৰা অশান্তি দি আহিছিল সেইভাবে স্বামীক হত্যা কৰিলে উল্লেখ্য যে পত্নী জুনু বেগমে হত্যা কৰিলে স্বামীক এই সন্দৰ্ভত মন্তব্য কৰিছে জুনু বেগমৰ লগত জড়িত সন্দেহত শাহিদুল আলম নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে উল্লেখ্য যে আব্দুল সামাদ নামৰ লোকজনৰ হত্যাকাণ্ডৰ লগত আন কেইবাটাও তথ্য পোহৰলৈ আহিছে উল্লেখ্য যে কিছুদিন পূৰ্বে আব্দুল সামাদ জেললৈ যাবলগীয়া হৈছিল আৰু তাৰ পিছত পৰিয়ালৰ লোকে কালি মন্তব্য কৰিছিল পত্নীয়ে মন্তব্য কৰিছিল যে দুৰ্বৃত্তই হত্যা কৰিব পাৰে এই সন্দৰ্ভত মন্তব্য কৰিছিল কিন্তু তাৰ পিছত দৃশ্যপট সলনি হৈছে আজি পত্নীয়ে স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা যে দীৰ্ঘদিনৰ পৰা অশান্তি দি আহিছিল সেইভাবে হত্যা কৰিছে দীৰ্ঘদিনৰ পৰা অশান্তি দি আহিছিল সেইভাবে হত্যা কৰিছে এই সন্দৰ্ভত মন্তব্য কৰিছে উল্লেখ্য যে পত্নীয়ে শাহিদুল আলমক লগত লৈ হত্যা কৰিলে নেকি আব্দুল সামাদক শুই থকা অৱস্থাতে হত্যা কৰিলে নেকি এনেদৰে প্ৰশ্ন আহিছিল আৰু শেহতীয়াভাৱে আৰক্ষীয়ে এই ক্ষেত্ৰত জোৰদাৰ গতিত তদন্ত অব্যাহত ৰাখিছে প্ৰথমতে এই ঘটনাক লৈ 26 জুনৰ পুৱা ডিঙিকটা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত দুৰ্বৃত্তই হত্যা কৰা বুলি মন্তব্য কৰিছিল যদিও পৰৱৰ্তী সময়ত পত্নীয়ে স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা দীৰ্ঘদিনৰ পৰা অশান্তি দি অহাৰ বাবে স্বামীক হত্যা কৰা বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু আৰক্ষীৰ আগত এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে এই হত্যাকাণ্ডত পত্নীৰ সৈতে আৰু কোন জড়িত আছে সেই সন্দৰ্ভত যদিও তদন্ত অব্যাহত আছে এই ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত লংকাত সংঘটিত এই ঘটনাৰ পিছতে আব্দুল সামাদৰ মৃত্যুৰ পিছতে এই হত্যাকাণ্ড কেনেদৰে পত্নীয়ে সংঘটিত কৰিলে দীৰ্ঘদিনৰ পৰা অশান্তি দি অহাৰ কথা কৈছে সেই অশান্তি পাই থকাৰ বাবে হত্যা কৰিলে নেকি এনেবোৰ বহু প্ৰশ্ন সন্মুখলৈ আহিছে আৰু পত্নীয়ে নিজ মুখেৰে সেই কথা স্বীকাৰ কৰিছে কিছু মন্তব্য আছে সেই মন্তব্য আমি শুনাব বিচাৰিছো মোক অশান্তিৰ পৰা মাৰিছো বহুত অশান্তি দিছে মোক কোন আছিল লগতাৰ কোন আছিল হে লগতাৰ কোন আছিল লগত হে কোন আছিল লগত মোক অশান্তিৰ পৰা মাৰিছো বহুত অশান্তি দিছে মোক কোন আছিল লগতাৰ কোন আছিল হে লগতাৰ কোন আছিল লগত হে কোন আছিল লগত মোক অশান্তিৰ পৰা মাৰিছো বহুত অশান্তি দিছে মোক কোন আছিল লগতাৰ কোন আছিল হে লগতাৰ কোন আছিল লগত হে কোন আছিল লগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111